Yes, 2026 বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এডমিশ্যনত আপোনালোকৰ এণ্ট্ৰেন্সৰ পৰা লোৱা হ'ব 60% মাৰ্কছ আৰু ইউজিৰ পৰা আপোনালোকৰ লোৱা হ'ব 40% মাৰ্কছ। নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি বিএডৰ এডমিশ্যন, এই এডমিশ্যনত এইবাৰ যি মাৰ্কিং ছিষ্টেম, সেই মাৰ্কিং ছিষ্টেমটো অলপ পৃথক কৰা হৈছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যিখন অফিচিয়েল ৱেবছাইটত দি থোৱা যি প্ৰস্পেক্টাছ, তাতে আপোনালোকক দেখা পাব, সুন্দৰকৈ দিয়া হৈ আছে। ইয়াতে আপোনালোকৰ যিটো আপোনালোকে এণ্ট্ৰেন্স টেষ্ট দিছিলে, ইয়াতে যিটো আপোনালোকে মাৰ্কছ পাবলৈ সক্ষম হ'ব, সেই মাৰ্কছৰ পৰা আপোনালোকৰ মানে 60% তাতে ৱেইটেজ থাকিব। আৰু আপোনালোকে ইউজিত অৰ্থাৎ BA BSc বা বিকম যদি আপোনালোকে কৰিছিলে, তাত আপোনালোকে যিমান পাৰ্চেণ্টেজ পাইছিলে বা যি আপোনালোকে CGPA পাইছিলে, সেই তাৰ 40% মাৰ্কছ কিন্তু আপোনাৰ তাৰ পৰা আহিব। আৰু দুইটা প্লাছ কৰি যিটো কম্পজিট স্ক'ৰ আহিব, সেইটো আধাৰতহে আপুনি ইয়াতে এডমিশ্যন ল'ব পাৰিব। মই বাৰু আপোনালোকক ভালকৈ দেখাই দিম যে আপোনালোকে পাৰ্চেণ্টেজ যদি থাকে, আপোনালোকে তাৰ পৰা কিমান মাৰ্কছ ল'ব বা কেনেকৈ ল'ব, বা আপোনাৰ যদি CGPAত আপোনালোকে মাৰ্কছটো আপোনালোকে পাইছিলে, তাৰ পৰা আপুনি কেনেকৈ ল'ব। কিন্তু তাৰ আগতে মই এটা কথা জনাই দিছোঁ যে এই যিটো ছিষ্টেম কৰিলে, এইটো ছিষ্টেমৰ কাৰণে কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু ভাল হ'ব। কোনখিনি ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব? যিসকল ল'ৰা ছোৱালীয়ে এণ্ট্ৰেন্সত ইমান ভাল ফলাফল দেখুৱাব পৰা নাছিল, কিন্তু UG কোৰ্চত তেওঁলোকে যদি ভাল মাৰ্কছ পাইছিলে, তেতিয়াহ'লে তেওঁলোকৰ এটা প্লাছ পইণ্ট, কাৰণ তেওঁলোকৰ মাৰ্কছটো ইয়াতে অলপমান তেতিয়া বাঢ়ি যাব। গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু যিসকলে UGৰ যিটো মাৰ্কছ ফাইনেল ছেমিষ্টাৰত যিসকল ল'ৰা ছোৱালী আছিলে, মাৰ্কছটো যদি আপোনালোকে তাতে ইনক্লুড কৰা নাছিলে, তেতিয়াহ'লে আপোনালোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা যিটো সামৰ্থ যিটো পৰ্টেল, তাতে আপোনালোকে ৰিচেণ্টলি যিখন নটিচ দিছিলে, সেই নটিচত উল্লেখ কৰি দিছে। তাতে গৈ আপোনালোকৰ যিখিনি একচুৱেলি ভৰাব লাগে ডাটা UG কোৰ্চৰ লগত জড়িত, সেইখিনি আপোনালোকে তাতে ভৰাই দিব লাগিব। বলক আমি এই নটিচখিনি ভালকৈ চাই লওঁ, আৰু আপোনালোকে মাৰ্কছটোনো কেনেকৈ উলিয়াব সেইটো আমি এবাৰ ভালকৈ চাই লওঁ। এতিয়া আপোনালোকে চাব পাৰিব, এই বি পইণ্টটোত দিয়া হৈ আছে ফৰ BEd MAd এণ্ড অল PG কোৰ্চৰ কাৰণে। এই গোটেইকেইটা কোৰ্চৰ কাৰণে এইটো একচুৱেলি এপ্লিকেবল হ'ব। আৰু বৰ্তমান যিহেতু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিএডৰ এণ্ট্ৰেন্স হৈ গ'ল, নহয় জানো, 100 মাৰ্কছৰ এণ্ট্ৰেন্স এক্সামটো হৈ গ'ল, ৰিজাল্ট দিয়া নাই। কিন্তু আপোনালোকৰ সেই ৰিজাল্টত আপুনি 100 মাৰ্কছৰ ভিতৰত যিটো মাৰ্কছ পাব, তাৰে সেই মাৰ্কছটোৰ পৰা 60% ৱেইটেজ তাৰ পৰা লোৱা হ'ব। আৰু আপোনালোকে UGত যিটো CGPA আপোনালোকে লাভ কৰিছিল, তাৰ পৰা একচুৱেলি 40% আপোনালোকৰ মাৰ্কছ ধৰা হ'ব। গতিকে এইটো আপোনালোকে সুন্দৰকৈ চাই ল'ব পাৰিব। এতিয়া বলক আপোনালোকক মাৰ্কছটো আপোনালোকে কেনেকৈ ল'ব লাগিব মই আপোনালোকক ভালকৈ দেখাই দিওঁ। এতিয়া ধৰি লওক আপুনি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ 2026ৰ বিএডৰ এণ্ট্ৰেন্সত লাভ কৰিছিলে 100ৰ ভিতৰত 66। তেতিয়াহ'লে ইয়াৰ যিহেতু 60% মাৰ্কছ আপোনাৰ লোৱা হ'ব, তেতিয়াহ'লে কি কৰিব লাগিব? ইয়াৰ লগত 60 মাল্টিপ্লাই কৰি 100ৰে ডিভাইড কৰি দিব লাগিব। ঠিক আছে? তেতিয়া এইটো আমি কেলকুলেট কৰিলে কিমান পাম? 39.6। গতিকে আপুনি যদিও 66 মাৰ্কছ পাবলৈ সক্ষম হৈছিলে, কিন্তু ইয়াত আপোনাৰ 39.6 মাৰ্কছে আপোনাৰ এণ্ট্ৰেন্সৰ পৰা লোৱা হ'ব। তাৰপিছত UG কোৰ্চত, অৰ্থাৎ আপুনি যদি BA BSc বা বিকম কৰিছিলে, আপুনি ধৰি লওক তাত পাইছিলে, ধৰি লওক আপুনি BA বা BScত আপুনি পাইছিলে 89%। মই জাষ্ট এটা এক্সাম্পল ধৰিহে কৰি দিছোঁ দেই। আপুনি আপোনাৰ নিজৰ মাৰ্কছটো উলিয়াই লৈ কম্পজিট স্ক'ৰটো কমেণ্ট ছেকশ্যনত জনাব। ধৰি লওক আপুনি BScত 89% আপুনি পাইছিলে, তেতিয়াহ'লে কি কৰিব? 89 × 40 ডিভাইডেড বাই 100। আৰু এইটো কেলকুলেট কৰিলে আমি পাম 0 কাট গ'ল 35.6। গতিকে এইটো আহিব আপোনাৰ একাডেমিক্সৰ পৰা মাৰ্কছ আহিব, আৰু 39.6টো আহিব আপোনাৰ এণ্ট্ৰেন্সৰ পৰা। তাৰপিছত কি কৰিব? এই দুইটা মাৰ্কছ যোগ কৰি দিব। ঠিক আছে? প্লাছ কৰি দিব। প্লাছ কৰাৰ পিছত তেতিয়া কিমান আহিব? 39.6 প্লাছ 35.6, এই দুটা যোগ কৰি দিলে ইয়াৰে মাৰ্কছটো আহিব 75.2। গতিকে এইটো আপোনাৰ ফাইনেল মাৰ্কছ হ'ব, আৰু ইয়াৰ ভিত্তিতে আপোনাৰ মেৰিট লিষ্টখন মাৰিব, আৰু আপুনি যদি নাম আহে তেতিয়া আপুনি এডমিশ্যন ল'বগৈ পাৰিব। ঠিক আছে? আৰু ধৰি লওক আপুনি CGPAত পাইছিলে। প্ৰত্যেক ইউনিভাৰ্চিটি CGPA ফৰ্মুলাটো একচুৱেলি বেলেগ বেলেগ হয়। মেইনলি আপোনাৰ গুৱাহাটীৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায়, ধৰি লওক আপুনি গুৱাহাটীত পাইছিলে ধৰি লওক 8.9। ঠিক আছে? তেতিয়া আপুনি কি কৰিব লাগিব? ইনটু 10ৰে মাল্টিপ্লাই কৰি দিব লাগিব। কিমান হ'ব?
9 ইয়াতে এইটো পাৰ্চেণ্টেজত একচুৱেলি ওলাই আহে আৰু 89ৰ পৰা তেতিয়া আপুনি কি কৰিব লাগিব 40% মাৰ্কছ এটা আপুনি ল'ব লাগিব আৰু সেইটো মইতো আগত দেখাই গৈছিলোঁ ফৰ এক্সাম্পল 89 ইনটু 40 ডিভাইডেড বাই 100 সেই একেটা কৰি আপুনি উলিয়াই ল'ব লাগিব ঠিক আছে এতিয়া আৰু এখন নটিচ আছে আমাৰ লগত কথাটো হ'ল কি যিসকলে ফৰ্ম ফিল আপ কৰিছিলে ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনালোকে যদি আপোনালোকৰ ইউজি যিটো মাৰ্কছ সেই মাৰ্কছটো যদি আপুনি আপলোড কৰা নাছিলে অৰ্থাৎ আপোনাৰ সেইটো সময়ত যদি ৰিজাল্ট দিয়া হোৱা নাছিলে তেতিয়াহ'লে আপুনি কিন্তু এতিয়া গৈ পুনৰ ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰিবলৈ হ'লে এই যিটো ৱেবছাইট দেখিছে ইয়াতে গৈ আপোনালোকে সুন্দৰকৈ ফিল আপ কৰি দিব কিন্তু আজি লাষ্ট ডেট হয় দেই আপোনালোকে চাব পাৰিব যোৱাকালি আৰু আজিৰ কাৰণে একচুৱেলি এইটো অ'পেন কৰি দিয়া হৈছিল গতিকে আপোনালোকে গৈ আপোনাৰ গ্ৰেজুৱেশ্যনৰ যিখিনি ডিটেইলছ একচুৱেলি আছে সেইখিনি আপোনালোকে এই ৱেবছাইটটোত গৈ সুন্দৰকৈ আপোনালোকে ফিল আপ কৰি দিব নহ'লে কিন্তু আপোনাৰ দিগদাৰ হ'ব পিছত আপুনি ঢেৰ কৈ একো লাভ নাই যে মোৰ নাম নাহিলে মই কিয় এডমিশ্যন ল'বলৈ নাপালোঁ তেনেকুৱা ধৰণৰ কথা কৈ পিছত কোনো লাভ নহ'ব গতিকে ইমানখিনিয়ে আছিলে আপোনাৰ কম্প'জিট স্ক'ৰ কিমান হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে ডেফিনেটলি এটা লাইক কৰিব আপুনি কমেণ্ট কৰক আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আপুনি ভালে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ ধন্যবাদ